শিশুসকলৰ পৰা মোবাইল কেনেকৈ এৰুৱাব? তেওঁলোকে যেতিয়া হাতত মোবাইলটো তুলি লয়, তেওঁলোকে শ্বৰ্ট ভিডিঅ'সমূহ চাবলৈ ধৰিব। আৰু আজিকালি শ্বৰ্ট ভিডিঅ' বেছি হৈছে, জানেই আপোনালোকে। শ্বৰ্ট ভিডিঅ'সমূহ যেতিয়া তেওঁলোকে এটা শ্বৰ্ট ভিডিঅ' চায়, তাৰপিছত তেওঁলোকে স্ক্ৰল ডাউন কৰি গৈ মাৰি চাই গৈ থাকে আৰু এৰিব নিবিচাৰে। আৰু সেইটোৱে তেওঁলোকৰ মেমৰি বহুত লছ কৰে, আপোনালোকেও জানে। কিন্তু এতিয়া সেই শিশুসকলৰ হাতৰ পৰা আপোনালোকে কেনেকৈ মোবাইলটো আঁতৰ কৰিব, নহয়নে? আপুনি টানি আজুৰি লৈ গ'লেও গালি পাৰিব, দম দিব, মোক দে মই ল'মেই, নহ'লে ভাত নাখাওঁ, কান্দিব। এইটোতো সৰু অৱস্থাৰ পৰাই সাৱধান হ'ব লাগেই, কিন্তু অলপ ডাঙৰ হ'ল। এতিয়া আপুনি কেনেকৈ এৰুৱাব, সেই বিষয়ে আপুনি বুদ্ধি কৰিব লাগিব। তেওঁলোক স্কুলৰ পৰা আহে, আপোনালোকে পৰিৱেশ চাই থাকক, মই কথাটো কৈ গৈ আছোঁ, দেখিছেনে? ক'ত আহি ভিডিঅ' বনাইছোঁ। তাৰপিছত স্কুলৰ পৰা অহাৰ পিছত তেওঁলোকে নিশ্চয় খেলিব। খেলি কৰি যেতিয়া সন্ধ্যা সময়ত ভৰি হাত ধুই ভিতৰত সোমাব, তেওঁলোকক কিবা অকণমান খাবলৈ দি পঢ়া টেবুলত লগাই দিয়ক। পঢ়া টেবুলত তেওঁলোকে দুটামান কাম কৰিব, হোমৱৰ্ক বা কিবা দিছে কৰি তেওঁলোক উঠিলে আৰু সময় নাই। সেই সময়কণতে আপুনি সুবিধাখন ল'ব লাগিব। আপুনি তাৰ আগতে ৰেডি কৰি থ'ব লাগিব যে একেইটা মোৰ কাম তোমালোকে কৰিব লাগিব। আপোনাৰ কামখিনি কৰাওক, মানে কিতাপৰ কামৰ কথা কৈছোঁ। স্কুলৰ যিখিনি হোমৱৰ্ক সেইখিনি কৰিলে, তাৰপিছত আপুনি আগতীয়াকৈ বাছি থ'ব লাগিব যে এই কামখিনি কৰক। আৰু সেই কামখিনি আপুনি এনেধৰণে দিব লাগিব যাতে আপোনাৰ ভাতকেইটা হৈ ল'ৰাটোক বাঢ়ি দিয়াৰ সময় হয়, তেতিয়ালৈকে সেই কামখিনি কৰি শেষ হয়। মৰম সকলোৰে আছে, সকলোবোৰ মাক দেউতাকৰে সকলোৰেই নিজৰ সন্তানৰ প্ৰতি বুকুৰ ভিতৰত সমান মৰম। কিন্তু সেই মৰম যদি আপুনি দেখুৱাই দিয়ে, তেতিয়া কিন্তু আপোনাৰ শিশুটো কি হ'ব? নকৰোঁ বুলি ক'লে কি কৰিব আপোনালোকে? সেই ব্যৱস্থা আপোনালোকে ল'ব লাগিব হাতত। মই কিন্তু তেনেকুৱা ব্যৱস্থা লৈ থৈছোঁ। সেই কামখিনি কৰাৰ পিছত যেতিয়া মোবাইলটো বিচাৰিব ভাত খাওঁতে আপুনি মোবাইলটো তাক যদিহে দিয়ে, তেতিয়া লং ভিডিঅ' যিখিনি দৰকাৰী, সি পঢ়োঁতে যিখিনি নোৱাৰিলে সেইখিনি দিলেতো সি নাচায়, কিন্তু অকণমান মন ভাল লগা লং ভিডিঅ' এটা আপুনি দিব পাৰে, যিখিনি আপুনি মাৰি দিব। সেইখিনিয়ে তাক দুদিন কৰক, তাৰপিছত সি শ্বৰ্ট ভিডিঅ' চাবলৈ এৰিব। আৰু মোবাইলটো সেই ভাত খোৱাৰ সময়কণত আপুনি যদি দিব বিচাৰে, তেতিয়া আপুনি কম সময় মাত্ৰ এটা ভিডিঅ' চাবৰ কাৰণে আপুনি দিব পাৰে, একেবাৰে নিদিলেও আকৌ মনটো বেয়া হয়। গতিকে সেই কামখিনি আপোনাৰখিনি সি তাৰমানে নকৰিব নহয়, মোবাইলটো অকণমান নিদিলে প্ৰথম অৱস্থাত তেনেধৰণে। তাৰপিছত আপুনি যেতিয়া ভাল ভিডিঅ' চাবলৈ দিব, লং ভিডিঅ' আপুনি বাছি দিব, যিখিনিয়ে তাৰ মূৰত কিছুমান কথা সোমোৱায়, তেনেধৰণৰ ভিডিঅ' যে এইটো চোৱা, তেতিয়াহে মই দিম। এনেধৰণৰ আপুনি মনাব পাৰিব লাগিব। নিজৰ সন্তানটোক যদি আপুনি সেইখিনি মনাব নোৱাৰে, তেতিয়া আপুনি কেতিয়াও সন্তান ডাঙৰ কৰিব নোৱাৰে। সেইখিনি কৰাৰ পিছত লাহে লাহে আপুনি মোবাইলটো কমাই আনি তাৰ এনেকৈ ব্যস্ততা হ'ব, তাৰ পঢ়া শুনাৰ প্ৰতি মন বহিব। আৰু তাৰ লগে লগে আপুনি এটা কাম কৰিব লাগিব, আপুনি স্কুলৰ শিক্ষকৰ লগত যোগাযোগ ৰাখিব লাগিব। স্কুলৰ শিক্ষকক ক'ব লাগিব যে এইখিনি কাম দিয়াৰ পিছত মই এই কামখিনি দিওঁ, আৰু এই কামখিনি কৰাৰ পিছত তাক এনেধৰণে কৰোঁ। গতিকে আপোনালোকেও স্কুলত অলপ হোমৱৰ্ক বেছি দিব। এইখিনিৰ যদি কথা আপুনি আপোনাৰ স্কুলৰ মানে স্কুলৰ শিক্ষকসকলৰ লগত আপুনি আলোচনা কৰে, দুইজন মিলি আপোনাৰ শিশুটো মোবাইলৰ পৰা আঁতৰাই ভাল পথে নিব পাৰিবই। কাৰণ এইখিনি আমি কৰি থোৱা কাম, গম পায়নে? মই সেইখিনি কৰি থোৱা, গতিকে সেইকাৰণেহে আপোনালোকক মই ক'ব পাৰিছোঁ। আৰু চাওক, এয়া ক'ত ভিডিঅ' বনাইছোঁ দেখিছেনে? মই কৈ আছোঁ। এয়া চাওক, আজি বতৰটো গোমা, সেইকাৰণে জুবিন গাৰ্গলৈ বহুতকৈ মনত পৰিছে। মই দিছোঁৱেই ফেচবুকত এটা পোষ্ট, বতৰো নহয় গোমা, গতিকে আইনা ভঙা দি ভাঙিবহি আপুনি। দুআষাৰ কথাৰ মাজতে কৈ লৈছোঁ। শিশুসকলক আমি যদি এতিয়াই তেওঁলোকক সুপথে পৰিচালিত কৰিব নোৱাৰোঁ, ডাঙৰ হ'লে কিন্তু মাক দেউতাকক উভতি ধৰিব আৰু ওলাই যাওঁ বুলিলে ওলাই যাব। গতিকে তেওঁলোকক আপোনালোকেহে সাৱধান কৰিব পাৰিব। আপোনালোকৰ হাততেই তেওঁলোকৰ ব্ৰেকডাল আছে। সেই ব্ৰেকডাল মাৰিবলৈ যাওঁতে আপুনি যদি কাৰোবাৰ সহায় বিচাৰে, সেয়া হ'ব আপোনাৰ সেই মানে সন্তানটোৰ স্কুলখনৰ শিক্ষাগুৰুসকল। আৰু সেইখিনি কেৱল মাক আৰু দেউতাকেহে কৰিব পাৰিব। বৰ্তাক, বৰমাক, খুৰাক, খুৰীয়েকে কেৱল ল'ৰাটোৰ শাসনৰ কাৰণে গাইড দিব পাৰিব, কিন্তু সম্পূৰ্ণ দায়িত্ব ল'বৰ কাৰণে কিন্তু মাক দেউতাক আগবাঢ়িবই লাগিব। বৰ ডাঙৰ এটা সমস্যা হৈছে যুগৰ পৰিৱৰ্তন। সাৱধান, কিন্তু যদি আপোনাৰ শিশুটো আপুনি এতিয়াই ব্ৰেক নেমাৰে, ডাঙৰ হ'লে মাৰিবলৈ থয়। কয় নহয়, বুঢ়া বাঁহৰ লেকেচি পোন কৰিবলৈ গ'লে কেতিয়াও পোন নহয়, ভাগি থাকিব। কিন্তু কুমলীয়া বাঁহৰ লেকেচিডাল পোন কৰিবলৈ ভাল। গতিকে আপোনালোকে ঠিক মই কোৱাৰ দৰে যদি আগবাঢ়ে, আৰু যদি কিবা আপোনালোকৰ কাৰোবাৰ কিবা আপত্তি আছে, ধৰক কাৰোবাৰ শিশুটো কিবা এনেকুৱা তেনেকুৱা, আপুনি কমেণ্ট কৰিব পাৰে। মই বিশেষ জানো বুলি কোৱা নাই, কিন্তু মই তাৰ কিছু হ'লেও আপোনাক পৰামৰ্শ দিব পৰা, মোৰ দিব পৰা শক্তি মানে আছে, যিহেতু মই
সেইখিনি প্ৰেক্টিকেল পাই থৈছোঁ, কৰি থৈছোঁ। আৰু আপোনালোকে সন্তান যদি ভাল কৰিবলৈ হয়, আপোনাৰ স্কুলৰ শিক্ষাগুৰুৰ লগত আপুনি যোগাযোগ ৰাখিবই লাগিব। যোগাযোগ। আপোনাক কেতিয়াও আপোনাৰ শিক্ষাগুৰুসকলে আপোনাৰ সন্তানসকলক কেতিয়াও এৰি নিদিয়ে, এইটো নাভাবিব। আপুনি যিমানে যোগাযোগ ৰাখিব, সিমানে আপোনাৰ সন্তানটো আগবঢ়াই নিয়াত সহায় কৰিব। চাওক পৰিৱেশ আৰু ভিডিঅ'টো কেনে পালে জনাব। মই নেক্সট ভিডিঅ'ত আৰু দুটামান কথা লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, মোক অকণমান উঠিবলৈ শক্তি দিয়ক। মই আপোনালোকক আৰু ভাল ভাল কিছুমান কথা ক'বলৈ আগবাঢ়ি আহি আছোঁ। ঠিক আছে?